অইন বছৰৰ দৰে এইবাৰো নামনি অসমৰ অন্যতম দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে দুধনৈ ৰাজহুৱা খেলপথাৰত 15 নৱেম্বৰ শুক্ৰবাৰৰ পৰা 29 নৱেম্বৰলৈ 15 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে 57 সংখ্যক ৰাস মহোৎসৱ উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। হৰিনাম কীৰ্তন, খোল তালৰ শব্দ আৰু ভাগৱতৰ মধুৰ বাণীৰে ভক্তিৰসত বুৰ যাব সমগ্ৰ দুধনৈ। আয়োজক সমিতিয়ে ইতিমধ্যে ৰাস মহোৎসৱৰ আটাইকেইটা দিনতে বৰ্ণাঢ্য কাৰ্যসূচী প্ৰস্তুত কৰিছে। ধৰ্মধ্বজা উত্তোলন, ধৰ্মসভা, অসমৰ কেইবাগৰাকী বিশিষ্ট পাঠকৰ দ্বাৰা ভাগৱত পাঠ, ভাগৱত শোভাযাত্ৰা, নাম কীৰ্তন, দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ বৈদ্যুতিক আলোকসজ্জা সম্পন্ন, 40ৰো অধিক মৃন্ময় মূৰ্তিৰ স্থল, শ্ৰীকৃষ্ণৰ ৰাসলীলা, নৃত্যানুষ্ঠান, আনন্দমেলা, নৃত্যাভিনয়, ভক্তিমূলক গীতৰ সন্ধ্যা আদিৰ সমাহাৰ ঘটিব। উল্লেখ্য যে নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ নলবাৰী, হাউলী, পলাশবাৰী, টিহু আদিৰ পিছতে দুধনৈ ৰাস মহোৎসৱৰ নাম ল'ব পাৰি। ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি গোবিন্দ বসুমতাৰী, কাৰ্যকৰী সভাপতি হৰেকৃষ্ণ কলিতা আৰু সম্পাদক শ্যামজিৎ ৰাভাই ৰাস মহোৎসৱৰ আটাইকেইটা দিনতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে। এইবেলি আমি দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন কমিটিয়ে 57 সংখ্যক ৰাস মহোৎসৱ আমি উদযাপন কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰস্তুতি প্ৰায় শেষেই হৈছে। খুব সুন্দৰভাৱে আমাৰ কাম কাজবিলাক হৈ উঠিছে আৰু 15 দিনৰ কাৰ্যসূচীত এইবেলি আমি বহুতো ধুনীয়া ধুনীয়া আমি কাৰ্যসূচী ৰাইজৰ মনোৰঞ্জনৰ কাৰণে ৰাখিছোঁ। এইবাৰ কাৰ্যসূচীৰ বিশেষকৈ মুখ্য আকৰ্ষণ হৈছে আমাৰ যিটো ভাগৱত পাঠ অনুষ্ঠান। সেই ভাগৱত পাঠ অনুষ্ঠান আমি 13 দিনৰ কাৰণে কৰিছোঁ। যিহেতু 15 দিন আমাৰ কাৰ্যসূচী, 15 দিনত 13 দিনে আমি ভাগৱত পাঠ অনুষ্ঠান ৰাখিছোঁ আৰু ভাগৱত পাঠ অনুষ্ঠানত অসমৰ বিশিষ্ট ভাগৱত পাঠকসকলক আমি আমন্ত্ৰণ ইতিমধ্যে কৰিছোঁ। বিশেষকৈ ৰিজু পাঠক ডাঙৰীয়া আমাৰ মাজত আহিব আৰু তেখেতে ৰাতিপুৱা ভাগৱত পাঠ কৰাৰ পিছত তেখেতে আৰু সন্ধিয়া এটা সংগীতময় ভাগৱত অনুষ্ঠান, এটা খুব মিউজিক ইনষ্ট্ৰুমেণ্ট লৈ পেলাই কৰে, এটা খুব ধুনীয়া এটা অনুষ্ঠান হয়। আৰু তাৰপিছতে আমাৰ যোৰহাটৰ অনিল তাঁতী, মহেশ মহন্ত ডাঙৰীয়া, আমাৰ হৰেকৃষ্ণ অৱতাৰ দাস ডাঙৰীয়া, পূৰ্ণ দাস ডাঙৰীয়া, দীপক ব্ৰহ্ম ডাঙৰীয়া, এনেকৈ আদি কৰি 13 গৰাকী আমি ভাগৱত পাঠকক আমি এইবুলি ভাগৱত পাঠ অনুষ্ঠানত আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকে প্ৰত্যেক বছৰে আহিছে। যদি এইবাৰ আৰু বেলেগ হ'ব অনুষ্ঠানটো, গতিকে তেওঁলোকে ইতিমধ্যে অহাৰ কাৰণে তেওঁলোকে কথা দিছে আমাক আহিব। আৰু তাৰ লগে লগে আমাৰ এই 15 দিনীয়া কাৰ্যসূচীত আমি 5 দিনীয়া নাট্য অনুষ্ঠান ৰাখিছোঁ। আমি নাট্য পৰিষদক আমি আমন্ত্ৰণ কৰিছোঁ। যাত্ৰা অভিনয় 5 দিন মঞ্চস্থ কৰা হ'ব আৰু তাৰ লগে লগে 2 দিন সাংস্কৃতিক সন্ধিয়া অসমৰ বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী দুগৰাকী আমন্ত্ৰণ কৰিছোঁ। এগৰাকী মৰমী শৰ্মা বুলি পেলাই আৰু আন এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোৱে ভালদৰে চিনি পায়, পদ্মনাভ বৰদলৈ। তেখেতে 29 তাৰিখে আমাৰ এইবেলি ৰাস মহোৎসৱত তেখেতে সাংস্কৃতিক সন্ধিয়াত মঞ্চস্থ কৰিব, তেখেতে গীতৰ সৰে আগবঢ়াব। তাৰ লগে লগে যিটো 15 তাৰিখে যিদিনাখন আমাৰ আৰম্ভ হ'ব, সেইদিনাখন দ্বাৰ উন্মোচন কৰিব আমাৰ ৰাভা সংঘ সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াই। আৰু তাৰপিছতে আমাৰ আনন্দ মেলাৰ দ্বাৰ উন্মোচন হ'ব, তাৰপিছতে আমাৰ মূল বজাৰ দ্বাৰ উন্মোচন হ'ব, তাৰপিছতে আমাৰ ধৰ্মসভাত আমি বজালী মহাবিদ্যালয়ৰ পৰা সহকাৰী অধ্যাপক গৰাকীক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব। তেখেতে এই ৰাসৰ সম্পৰ্কে সুন্দৰভাৱে ৰাইজক নিশ্চয় মেছেজ আগবঢ়াব। ৰাইজে তেখেতৰ বহুত জ্ঞান লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব। তাৰোপৰি অনুষ্ঠানত আমাৰ সাংসদ বিজলী কলিতা বাইদেউক আমন্ত্ৰণ কৰিছোঁ। আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া আছে, গোৱালপাৰা জিলাৰ DC ডাঙৰীয়া, SP ডাঙৰীয়া, তাৰোপৰি গোৱালপাৰা জিলাৰ বিভিন্ন মঠ মন্দিৰৰ পীঠ বা মন্দিৰৰ সভাপতিসকলক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে এই ধৰ্মসভাত অংশগ্ৰহণ কৰিব। আৰু তাৰ পিছৰ দিনাখন আমাৰ আছে ধৰ্মধ্বজা উত্তোলন, আৰু ধৰ্মধ্বজাখন উত্তোলন কৰিব আমাৰ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াই। আৰু তাৰপিছতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী এটা আমাৰ আছে। সেই কাৰ্যসূচীটো খুব ধুনীয়া হয়।
আমাৰ এই অঞ্চলৰ সকলো জ্যেষ্ঠসকলে তাতে অংশগ্ৰহণ কৰে, বিভিন্ন কালচাৰ ট্ৰুপবিলাক অংশগ্ৰহণ কৰে। খুব সুন্দৰ এটা অনুষ্ঠান। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে স্বতঃস্ফূৰ্তভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে, খুব সুন্দৰভাৱে অংশগ্ৰহণ কৰে। আৰু তাৰোপৰি এইবুলি ৰাস উৎসৱৰ ৰাসলীলাও উদযাপন কৰাৰ কাৰণে আমাৰ স্থানীয় শিল্পী আজি 15-20 দিনৰ পৰা তেওঁলোকে আখৰা কৰি আছে। ইয়াতে খুব সুন্দৰভাৱে তেওঁলোকে কৃষ্ণৰ লীলা সুন্দৰভাৱে তেওঁলোকে পৰিৱেশন কৰিব। 18 তাৰিখ সন্ধিয়া 8 বজাত আৰু 24 তাৰিখে সন্ধিয়া 8 বজাত খুব সুন্দৰ এটা পৰিৱেশ গঢ় লৈ উঠিব। গতিকে আমি সকলো ৰাইজক আমন্ত্ৰণ কৰিছোঁ। গতিকে আমি আশা কৰোঁ যে ৰাইজে এইবুলি ৰাস মহোৎসৱটো অন্য বেলেগকৈ এইবাৰ খুব সুন্দৰ হৈছে, এইবুলি বেছিকৈ ভাল পাব মানে ৰাস মহোৎসৱ চাই পেলাই। গতিকে সকলো ৰাইজক আমন্ত্ৰণ কৰিছোঁ। আৰু এইবুলি যিহেতু যোৱাবাৰ আমাৰ বাজেট 30 লাখ আছিলে, এইবুলি আমি বাজেট 50 লাখ কৰিছোঁ। গতিকে 50 লাখ হিচাপে খুব সুন্দৰ হৈছে। আমি আশা কৰা ধৰণে আমাৰ শিল্পীসকলে তেওঁলোকে সাজ সজ্জাই মানে সজাই পৰাই তুলিছে, খুব ভাল হৈছে। আৰু তাৰোপৰি এটা কথা আমি ৰাইজক জনাব খোজোঁ যে আমি দেখিছোঁ যে ৰাস মহোৎসৱবিলাকত প্ৰায় উদযাপন সমিতিয়ে যে জুৱাৰ টকা লৈ পেলাই বহুত ক্ষেত্ৰত তেওঁলোকে উদযাপন কৰে। কিন্তু আমাৰ ৰাস মহোৎসৱটো ব্যতিক্ৰম। আজি 57 বছৰ বৰ্ষত আমি ভৰি দিছোঁ। আজিলৈকে দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱে কোনো জুৱাৰ প্ৰশ্ৰয় দিয়া নাই, কোনো জুৱাৰ পৰা এটকাও লৈ পেলাই আমি ৰাস মহোৎসৱটো উদযাপন কৰা নাই। সকলো ৰাইজৰ আৰ্থিক বৰঙণি, ৰাইজৰ সহায় সহযোগিতা লৈ পেলাই আমি এই ৰাস মহোৎসৱটো আজি এই পৰ্যায়লৈকে আনিছোঁ। গতিকে ৰাইজে ইমান সুন্দৰকৈ আমাক সহযোগ কৰে, যাৰ ফলত আমি ৰাস মহোৎসৱটো আজি ইয়ালৈকে আনিব পাৰিছোঁ। গতিকে এই চেগতে সমূহ ৰাইজক যিসকলে আমাক দান বৰঙণিৰে আমাক সহযোগ আগবঢ়াই আহিছে, তেওঁলোকক এই চেগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিয়ে নহওক সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ উদযাপন সমিতিৰ ফালৰ পৰা। তেওঁলোকে আহক, সুন্দৰভাৱে উপভোগ কৰক। এইবুলি ৰাস মহোৎসৱটো সম্পূৰ্ণ ব্যতিক্ৰম। গতিকে খুব সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। খুব ব্যতিক্ৰম হৈছে, খুব ধুনীয়া হৈছে। গতিকে সকলো ৰাইজক, অসমৰ সকলো ৰাইজক আমি আমন্ত্ৰণ কৰাৰ লগে লগে গোৱালপাৰা জিলাৰ সকলো ভক্তপ্ৰাণ ৰাইজক ৰাস চাবৰ কাৰণে, যিহেতু অহা 15 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব। গতিকে 15 দিনীয়া কাৰ্যসূচী সকলো ৰাইজৰ সহায় সহযোগিতা আমি উদযাপন সমিতিৰ তৰফৰ পৰা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নামনি অসমৰ ভিতৰতে দুধনৈ ৰাস মহোৎসৱ এক অন্যতম সুকীয়া স্থান লাভ কৰিছে। হয় হয়, এইটো আমি ৰাইজে আমি গম পাইছোঁ, সকলো ৰাইজে আমাক কয়। আৰু ভাগৱত পাঠকসকল যিহেতু তেওঁলোকে বিভিন্ন ৰাস মহোৎসৱত তেওঁলোকে ঘূৰি ফুৰে, তেওঁলোকে জানে আৰু বিভিন্ন জেগাত পাঠো কৰে। তেওঁলোকে আমাক কয় যে দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱটো আজি বহুত ওপৰলৈকে গৈছে। আৰু নামনি অসমৰ ভিতৰত দুধনৈ ৰাস মহোৎসৱটো এটা মানে অলপ বেলেগ ধৰণৰ, এতিয়া শলাগিবলগীয়া, এতিয়া এটা ব্যতিক্ৰম মানে দুধনৈ সাৰ্বজনীন ৰাস মহোৎসৱটো। এতিয়া নামনি অসমৰ ভিতৰত এটা খুব মানে আকৰ্ষণীয় এটা ৰাস মহোৎসৱ হৈ পৰিছে। গতিকে সকলো ৰাইজৰ আমি সহযোগিতা আমি পাই আহিছোঁ। গতিকে ৰাইজে খুব সুন্দৰভাৱে উপভোগ কৰক আৰু ভৱিষ্যতে যাতে আমি এই ৰাস মহোৎসৱটো আৰু ওপৰলৈকে লৈ যাব পাৰোঁ, সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে ভাগৱত পাঠকসকলে কয়, ৰাইজেও কয় যে দুধনৈ ৰাসটো এটা নামনি অসমৰ ভিতৰত এটা উল্লেখনীয় ৰাস। গতিকে আমি সেইটো পাই আহিছোঁ। গতিকে সেনেকুৱা শুনিলে আমাৰ ভাল লাগে। গতিকে এই চেগতে আমি সকলো ৰাইজক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজে আহক, সুন্দৰভাৱে আপোনালোক ভক্তপ্ৰাণ ৰাইজে উপভোগ কৰিবৰ কাৰণে, ৰাস মহোৎসৱ উপভোগ কৰিবৰ কাৰণে আহক, তাকে আমি উদযাপন সমিতিৰ ফালৰ পৰা বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।